সকলোকে আমাৰ চেনেল আননন ষ্টৰী অসমলৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু গৰমৰ দিন আৰু এই গৰমৰ দিনত আমাৰ ছালৰ যিকোনো ধৰণৰ বেমাৰে দেখা দিয়ে, গতিকে কেনেকুৱা ধৰণৰ আমাৰ ছালৰ সমস্যা গৰমৰ দিনত হ'ব পাৰে, প্ৰত্যেক বয়সৰ প্ৰত্যেকজন ব্যক্তিৰ এই সমস্যাসমূহে দেখা দিয়ে। গতিকে এই বিষয়ত আমি আজি কথা পাতিম। আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক ডাক্তৰ মৃদুল বৰা ছাৰ। মৃদুল বৰা ছাৰে আমাক জনাব গৰমৰ দিনত ছালৰ কেনেকুৱা ধৰণৰ আমাৰ সমস্যা হ'ব পাৰে, কি সাৱধানতা আমি অৱলম্বন কৰিব লাগে। ছাৰ, আপোনাক আমাৰ মাজলৈ আজি স্বাগতম জনাইছোঁ। আমি এই বিষয়ে আপোনাৰ পৰা জানিব খুজিম। পোনপ্ৰথমে আমি আপোনাৰ পৰা জানিব খুজিম যে গৰমৰ দিনত ছালৰ কেনেকুৱা ধৰণৰ সমস্যাই আমাক সকলোকে দেখা দিব পাৰে। ধন্যবাদ। কথা হ'ল কি, গৰমৰ দিনত কিছুমান বিশেষ ছালৰ সমস্যা মানে যিকোনো বয়সৰ মানে ব্যক্তিৰ ক্ষেত্ৰতে হ'ব পাৰে। বিশেষকৈ এই ক্ষেত্ৰত আমি ক'বই লাগিব, সেইটো হ'ল ফাংগেল ইনফেকশ্যন। আমি একেবাৰে সাধাৰণ চহা ভাষাত আমি খৰ বুলি কওঁ। ফাংগেল ইনফেকশ্যন বিভিন্ন ধৰণৰ খৰৰ ইনফেকশ্যন থাকে। ধৰক আমাৰ সৰ্ব শৰীৰত যদি হয় টিনিয়া কৰ্পোৰিছ বুলি কওঁ, কৰঙণৰ চুকত যদি হয় টিনিয়া কুৰিছ বুলি কওঁ। এনেকুৱা ধৰণৰ বিভিন্ন মানে ছালৰ ফাংগেল ইনফেকশ্যন হয়, যাক মই ইতিমধ্যেই কৈছোঁ যে আমাৰ চহা জীৱনৰ ভাষাত বা আমাৰ গ্ৰাম্য জীৱনৰ ভাষাত ইয়াক খৰ বুলি কোৱা হয়, হিন্দীত দাঁত বুলি কোৱা হয়। আজিকালি মানে পূৰ্বৰ তুলনাত যদিও মানুহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আগৰ তুলনাত বহুত বাঢ়িল, মানে আগতে যথেষ্ট সময় মানুহ খেতি পথাৰত কাম কৰিব লগা হৈছিল, তিতাগাৰে বহুত সময়ত কাম কৰিব লগা হৈছিলে, ৰ'দে বৰষুণে কাম কৰে, সেই সময়তো যথেষ্ট এই ফাংগেল ইনফেকশ্যন হৈছিলে। কিন্তু দেখা গৈছে যে আজিকালি ইমানখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰাৰ পিছতো কিন্তু ফাংগেল ইনফেকশ্যনটো যথেষ্ট বাঢ়িছে। ইয়াৰ এটা অন্যতম কাৰণ হ'ল আমাৰ সাজ পোছাক পৰিধানত কিছু মানে পৰিৱৰ্তন আহিছে। সেইটো হ'ল বিশেষকৈ আজিকালি অকণমান আগৰ তুলনাত আপোনালোকে চাব কটনৰ ব্যৱহাৰটো অকণমান মাজে মাজে কমিছে। আৰু 2 নম্বৰ কথাটো হ'ল, বিশেষ গুৰুত্বপূৰ্ণ কথাটো হ'ল, কাপোৰবিলাক আগতকৈ অকণমান লিপিত খাই থকা কাপোৰ বেছিকৈ পিন্ধা হৈছে। আগতে যিহেতু চুৰিয়া পিন্ধিছিলে আমাৰ বয়সস্থ মানে ককা দেউতাহঁতে বা দেউতাহঁতে বা মহিলাসকলেও মানে পাতল কপাহী কাপোৰ পিন্ধিছিলে আৰু মানে ঢিলা পোছাক পিন্ধিছিলে। আৰু আজিকালি পৰিধানত কি হয়, আপোনাৰ বিশেষকৈ গাতে লিপিত খাই থকা, এইটো এটা মানে ছালখনে কিছু অক্সিজেন কম পায়, ভেণ্টিলেশ্যন কম পাই থাকে, যাৰ কাৰণে তাতে কি হয়, ফাংগাছবিলাকে বংশবৃদ্ধি কৰিবলৈ সুবিধা পায়। সেইটো কাৰণে আপোনাৰ এই ফাংগেল ইনফেকশ্যনৰ সমস্যাটো পূৰ্বৰ তুলনাত বাঢ়িছে। মানে হাইজিন মানে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সজাগতাটো বাঢ়িছে, কিন্তু তাৰ লগতে এনেকুৱা কিছুমান ফেক্টৰৰ কাৰণে, কিছুমান কাৰকৰ কাৰণে কিন্তু আপোনাৰ আমাৰ উচ্চ মধ্যবিত্ত বা মধ্যবিত্ত সকলো শ্ৰেণীৰ ব্যক্তিৰ মাজতে কিন্তু ফাংগেল ইনফেকশ্যনটো বহুত বাঢ়িছে। এইটো এটা মুখ্য কাৰণ। আৰু এইটো আমি নোহোৱাকৈনো কেনেকৈ ৰাখিব পাৰিম, সেইটো মই আপোনালোকক জনাব খুজিছোঁ। মই কেইটামান সৰু আপোনালোকক টিপছ বুলিয়ে কৈছোঁ, কথা ক'ব খুজিছোঁ। সেইটো হ'ল, আমাৰ যিবিলাক ভাঁজ লগা ঠাই, যেনে আমাৰ কাষলতিৰ তল, কৰঙণৰ চুক আৰু মহিলাসকলৰ ব্ৰেষ্টৰ যিটো বক্ষৰ যিটো তলভাগ য'ত ভাঁজ হৈ থাকে, এই ঠাইবিলাকত আমি গা ধোৱাৰ আগত খুব আমাৰ ঘৰতে ব্যৱহাৰ কৰা গোন্ধবিহীন যিবিলাক নাৰিকল তেল থাকে, নাৰিকল তেল অকণমান লগাই ল'ব লাগে। আৰু গাটো ধোৱাৰ পিছত শুকান কাপোৰেৰে, পৰাপক্ষত আপোনালোকে টাৱেল ব্যৱহাৰ নকৰিব। টাৱেলখন ডাঠ, যিহেতু আমাৰ ইয়াত বৰষুণ বেছি হয়, সেইটো কাৰণে তাত ফাংগেল গ্ৰ'থ হোৱাৰ সম্ভাৱনা থাকে। আৰু ইয়াৰ কাৰণে অতি উত্তম হ'ল আমাৰ গামোচা। গামোচাৰে গা মোচাটো খুব অত্যন্ত ভাল। তেতিয়া তাত সেই গামোচাখনত ফাংগেল মানে সংক্ৰমণ হোৱাৰ, ফাংগেলৰ চ'ৰ্চ হোৱাৰ সম্ভাৱনাটো কম থাকে। গতিকে সকলোৱে গামোচাৰে সুন্দৰভাৱে গাটো মচিব লাগে। আৰু এই যে ঠাইবিলাক কৈছোঁ, মানে ভাঁজ লগা ঠাইবিলাক, কৰঙণৰ চুক, কাষলতিৰ তল ইত্যাদি, এনেকুৱা ধৰণৰ ঠাইবিলাকত কাৰোবাৰ ফাংগেল ইনফেকশ্যন হওক বা নহওক, গৰমৰ দিনত এটা এণ্টি ফাংগেল ডাষ্টিং পাউডাৰ বুলি কোৱা হয়, বজাৰত আপোনালোকে ক'লেই পাই যাব, যিকোনো ভাল ব্ৰেণ্ডৰ, প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লাগে। তেতিয়া সহজতে আপোনাৰ ফাংগেল ইনফেকশ্যন হোৱাৰ পৰা আমি বাচি থাকিব পাৰিম। কিয়নো প্ৰথম ফাংগেল ইনফেকশ্যনটো আপোনাৰ প্ৰায়ে আৰম্ভ হোৱা দেখা যায় কৰঙণৰ চুকত। আৰু ৰাতি শুই থাকোঁতে কি হয়, হাতটো সেই ঠাইত লাগি পেলাই হয়তো মুখলৈ আহিল, কৰঙণৰ চুকৰ পৰা আহি মুখ পালেহি বা গাৰ বিভিন্ন ঠাইলৈ যাব পাৰে। সেইটো কাৰণে আমি এই কৰঙণৰ চুকত, কাষলতিৰ তলত, ব্ৰেষ্টৰ ভাঁজ অংশটোত
আমি এণ্টি ফাংগেল এটা পাউডাৰ ব্যৱহাৰ কৰি থাকিব লাগে আৰু আমাৰ কাপোৰবিলাক মই কৈছোঁ যিমান পাৰি মানে টাইট বা লিপিড খাই নথকা কাপোৰ পিন্ধিলে ভাল আমি যাতে আমাৰ ছালখনে পৰ্যাপ্ত পৰিমাণে মানে ভেণ্টিলেটেড হৈ থাকে অক্সিজেন পাই থাকে ছালখনে যাতে ফাংগাছ গ্ৰ'থটো তাতে কম হ'ব পাৰে সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কাৰণ আমি সকলোৱে জানো যে ছালৰ যদি এনেকুৱা ফাংগেল ইনফেকশ্যন এটা হয় আজিকালি ধৰক কিছুমান মানে ডাঙৰ ঔষধি যথেষ্ট কেইটা লগোৱা ঔষধিয়ে হওক খোৱা ঔষধিয়ে হওক বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰিব লগা হয় আৰু কেতিয়াবা ৰিলেপ্সটো খুব বেছি হয় ধৰক এমাহৰ চিকিৎসকে কোৰ্চ দিলে চিকিৎসকে কোৰ্চটো কৰাৰ পিছত কেইমাহমানৰ পিছত আকৌ হোৱা দেখা যায় গতিকে আমি কেনেকৈনো নোহোৱাকৈ ৰাখিব পাৰি সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা কথা এইখিনিতে মই জনাব খুজিছোঁ সকলোকে এইটো হ'ল যে আপোনালোকে চিকিৎসকক দেখুৱাৰ আগতেই আজিকালি খুব এইটো এটা দেখা যায় যে ষ্টেৰইডযুক্ত ক্ৰীম ফাৰ্মাচীসমূহৰ পৰা আনি পেলাই এনেকুৱা ফাংগেল ইনফেকশ্যন খৰ যেতিয়া সংক্ৰমণ হোৱা ঠাইবিলাকত প্ৰায়ভাগ ৰাইজেই লগায় গতিকে সেইটোৱে পাছত সাংঘাতিক বিপদ ঘটায় অৰ্থাৎ বেলেগ দৰৱবিলাকে কাম নকৰা হয় আৰু বাৰে বাৰে এইটো ৰিলেপ্স হৈ থাকে এবাৰ ডাক্তৰে ঔষধ দিয়াৰ পিছতো বাৰে বাৰে সংক্ৰমণটো পুনৰ হৈ থাকে গতিকে চিকিৎসকৰ বিনা পৰামৰ্শত এণ্টি ফাংগেল ডাষ্টিং পাউডাৰটো ব্যৱহাৰ কৰাৰ বাহিৰে অন্য ধৰণৰ ঔষধ ব্যৱহাৰ নকৰিলে ভাল আৰু এটা আমাৰ অকণমান খেলি মেলি এটা হৈ যায় যে চিকিৎসকে ধৰা হওক 42 দিনৰ এটা ঔষধৰ কোৰ্চ দিলে সেইটো 10-15 দিন খোৱাৰ লগে লগে কি হয় খুব সুন্দৰভাৱে অসুখটো ভাল হৈ যায় ফাংগেল ইনফেকশ্যন সংক্ৰমণটো ভাল হৈ যায় সকলোৱে ভাবে বেমাৰ ভাল হ'ল যেতিয়া আৰু কৰাৰ দৰকাৰ নাই কিন্তু কিছুদিনৰ পিছত দেখিব 10-15 দিনৰ পিছত সি আকৌ পুনৰবাৰ ওলাই আহে সকলোৱে যেনেকৈ আধা মৰা ফেটি সাপে পুনৰবাৰ বহুত ভয়ানক হৈ উঠিব তেনেকুৱা এই ফাংগাছবিলাক আধা মৰা হৈ যেতিয়া আকৌ পুনৰবাৰ সি সংক্ৰমণটো মানে বিয়পাই দিয়ে তেতিয়া কিন্তু সি আগতকৈও বেছি জটিল পৰ্যায়লৈ গতি কৰে আৰু যিহেতু বাৰে বাৰে মানে এনেকুৱা ধৰণৰ এণ্টি ফাংগেল ঔষধসমূহ সেৱন কৰি থকা লিভাৰ আৰু কিডনীৰ কাৰণে হাৰ্টৰ কাৰণে খুব এটা ভাল কথা নহয় সেইটো কাৰণে আমি ঔষধি খাব লগা হ'লে পোনে পোনে এজন অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ গৈ ঔষধ সেৱন কৰাটো খুব দৰকাৰ মানে সাৱধানতাটো খুব প্ৰয়োজন কিন্তু কিবা কাৰণত যদি আমাৰ হৈ যায় এনেকুৱা ধৰণৰ সংক্ৰমণবিলাক তেতিয়াহ'লে এজন মানে অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ গৈ পেলাই তেখেতৰ নিৰ্দেশনা মতেহে আপোনাৰ ঔষধ সেৱন কৰাটো দৰকাৰ এইটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে মই আৰু এটা কথা আপোনালোকক জনাই থওঁ এই যে ক'লোঁ যে খুব ভাল ধৰণে চিকিৎসকৰ পৰামৰ্শ মানি চলাৰ পিছতো 42 দিন 40 দিন 45 দিন বা দুমাহৰ কোৰ্চটো সম্পূৰ্ণ কৰাৰ পিছতো কিছুদিনৰ পিছত দেখা যায় যে এই সংক্ৰমণটো পুনৰ আকৌ ঘূৰি আহিছে বিভিন্ন কাৰণৰ কাৰণে এইখিনিতে মই আমাৰ ঘৰুৱা এটা বনৌষধি আপোনালোকক জনাই থ'ব খুজিছোঁ সেইটো হ'ল এনেকুৱা ধৰণৰ মানে ইনফেকশ্যনবিলাক বিশেষকৈ ফাংগেল ইনফেকশ্যনবিলাক ৰিলেপ্স নহ'বৰ কাৰণে পুনৰবাৰ আকৌ নহ'বৰ কাৰণে চিকিৎসকৰ কোৰ্চটো খুব ভালদৰে সম্পূৰ্ণ কৰাৰ পিছতো যাতে আকৌ হ'ব নোৱাৰে তাৰ এটা মই আপোনালোকক সমিধান দিব খুজিছোঁ সেইটো হ'ল আমাৰ ঘৰে বাহিৰে সকলোৱে আগৰ পুৰণা দিনৰ আমাৰ পিৰালিবিলাক যেতিয়া আছিল এতিয়াও আমাৰ চোতালত পোৱা যাব এইটো চিৰতা আমি সকলোৱে চিনি পাওঁ আমাৰ সৰুতে আমাক জ্বৰৰ কাৰণে চিৰতা খাব দিছিলে পেলু কৃমিৰ কাৰণে চিৰতা খাব দিছিলে সকলোৱে চিনাকি এই এনেকুৱা চিৰতা পাত 5টা ল'ব লাগে আৰু প্ৰতিটোৰে 2 টুকুৰা কৰিব লাগে অৰ্থাৎ 5টা পাতৰ 10টা টুকুৰা হ'ব আৰু তেনেকুৱা এই 10টা টুকুৰাক এটা চিচাৰ গিলাচত ৰাতি তিয়াই থৈ দিব লাগে তিয়াই থৈ প্লেট এখনে ঢাকোন মাৰি থৈ দিব আৰু পুৱা শুই উঠি খালী পেটতে এই পানীখিনি চেকনিৰে চাকি কিয়নো পাতকেইটা নহ'লে অসুবিধাৰ সৃষ্টি কৰিব পাৰে পাতৰ টুকুৰাকেইটাই খালী পেটতে এনেকৈ এসপ্তাহৰ পৰা 10 দিন এই চিৰতা তিতাৰ পানীটো খাব লাগে আৰু সম্পূৰ্ণ এমাহ বিৰতিৰ পিছত ধৰক আমি এসপ্তাহ বা 10 দিন খালোঁ তাৰ পৰা সম্পূৰ্ণ 30 দিন এমাহ বিৰতি লৈ পেলাই আকৌ এসপ্তাহ বা 10 দিন খাম এনেকৈ টোটেল 3বাৰ যদি আমি খাই দিওঁ বহুত ক্ষেত্ৰত আমি দেখা পাইছোঁ আমাৰ অভিজ্ঞতাৰ পৰা যে ৰিলেপ্সটো কমি যায় আৰু ইয়াক আমি মানে প্ৰিভেণ্টিভ মেজাৰ হিচাপেও ল'ব পাৰোঁ কাৰণ ই সকলোৱে জানে ই অকণমান এণ্টিভাইৰেল মানে বীজাণু প্ৰতিৰোধী গুণ আছে জ্বৰৰ পৰা আমাক বচাই ৰাখিব পাৰে ছালৰ এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ পৰাও বচাই ৰাখিব পাৰে গতিকে আমি অন্ততঃ গৰমৰ দিনকেইটাত সপ্তাহত 7 দিনকৈ মানে এমাহত 7 দিনকৈ
30 দিনৰ মূৰে মূৰে আমি 3বাৰ মান যদি এনেকে এই চিৰতাৰ পানীটো খাব পাৰোঁ আমাৰ ছালৰ সংক্ৰমণবিলাক মানে শেষ কৰাৰ কাৰণে আৰু প্ৰতিৰোধ কৰাৰ কাৰণে দুইটাৰ কাৰণে খুব ভাল এইটো হ'ল আমি মানে একেবাৰে কৰিব পৰা আমাৰ ছালৰ সমস্যাৰ কথা ক'লোঁ আৰু ইয়াৰ পিছতে কিছুমান বেক্টেৰিয়াজনিত কিছুমান সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানুহৰ কিছুমান ইনফেকশ্যন হয় মানে আপোনাক সকলোৱে দেখিছে কিছুমান আমি ফোঁহাৰ নিচিনাকৈ পকি যায় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ইম্পেটিগ' বুলিও কোৱা হয় এনেকুৱা ধৰণৰ সংক্ৰমণবিলাক হয় সেইবিলাকৰ ক্ষেত্ৰতো এই হাইজিনটো আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে বা ল'ৰা ছোৱালীবিলাককো পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব লাগে আৰু ইমান জটিল নহয় কিন্তু বেছিদিন যাতে ৰাখি নথৈ তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ নি পেলাই চিকিৎসকৰ বিধানমতে এণ্টিবায়'টিক খুব সৰু সৰু কিছুমান এণ্টিবায়'টিক থাকে খালি কেৱল মাত্ৰ চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিব লাগে এণ্টিবায়'টিক কিছুমান মলম দিয়া হয় সেইকেইটা কৰিলে ভাল পাব আৰু যিসকল ল'ৰা ছোৱালীৰ বা ব্যক্তিৰ এনিমিয়া ৰক্তহীনতাত ভুগি থাকে তেওঁলোকক চিকিৎসকৰ পৰামৰ্শ মতে ৰক্তহীনতাটো কাৰেক্ট কৰিব লাগে ঠিক কৰিব লাগে যাতে তেওঁলোকৰ হিমোগ্লোবিন লেভেলটো মানে 13+ আহিব পাৰে যাত নহ'লে কি হয় হিমোগ্লোবিন কম থাকিলেও ছালৰ সমস্যা হোৱাৰ ছালখন যিহেতু দুৰ্বল হৈ থাকিব ছালৰ প্ৰতিৰোধ ক্ষমতাটো কমি থাকিব তেতিয়া যিকোনো ধৰণৰ ফাংগেল ইনফেকশ্যন বুলিয়ে নহয় বা বেক্টেৰিয়েল ইনফেকশ্যন বুলিয়ে নহয় যিকোনো ধৰণৰ ইনফেকশ্যন হোৱাৰ এটা সম্ভাৱনা থাকে আৰু এটা মই বনৌষধিৰ কথা এইখিনিতে ক'ব খুজিছোঁ যে বিশেষকৈ গৰম কালত বহাগৰ পৰা ধৰক আপোনাৰ জেঠ আহাৰ শাওণ মাহলৈকে কিছুমান ভাইৰেলজনিত ইনফেকশ্যনো হয় বসন্ত জাতীয় সংক্ৰমণো হয় এইবিলাকক প্ৰতিৰোধ কৰিবৰ কাৰণে যদি আমি নিম পাত মানে যিটো মহানিম বুলি কওঁ মহানিমৰ পাত যদি আমি ভাজি বা 5টা পাত কুমলীয়া পাত বা তাত ওজনটো যদি বেছি হয় 7ৰ পৰা 10টা পাত যদি আমি ৰাতিপুৱা খালী পেটত খাই থাকিব পাৰোঁ তেতিয়াহ'লে কিন্তু বহু ধৰণৰ মানে বসন্ত জাতীয় ছালৰ ৰোগ চিকেন পক্সেই কওক বা আপোনাৰ মিজিলছেই কওক এনেকুৱা ধৰণৰ কিছুমান হাৰ্পিছ জষ্টাৰেই কওক এনেকুৱা ধৰণৰ মানে বসন্তৰ কাৰণে হোৱা ছালৰ ৰোগ আমি প্ৰতিৰোধ কৰিব পাৰোঁ হয় 100% প্ৰতিৰোধ হ'ব বুলি নকওঁ কিন্তু বহুত ক্ষেত্ৰত এই প্ৰতিৰোধ ক্ষমতা আমাক বৃদ্ধি কৰি তুলিব গৰমৰ দিনত ছাৰ আৰু এবিধ আমাৰ সমস্যা হয় ঘামচি আমি সকলোৱে জানো এতিয়া ঘামচি কিয় হয় আৰু কেনেদৰে আমি বাচি থাকিব পাৰিম যদি আমি ধৰক চিকিৎসকৰ ওচৰলৈ অহাৰ পূৰ্বে কি ধৰণে সাৱধানতা ল'ব হয় এইটো এটা খুব সৰু সমস্যা দেখাত কিন্তু যথেষ্ট অশান্তিদায়ক এটা সমস্যা আৰু ইয়াক আপোনাৰ মই কৈছোঁ আপুনি ফাংগেল ইনফেকশ্যনত যিদৰে আমি এটা প্ৰতিৰোধ হিচাপে এটা এণ্টি ফাংগেল ডাষ্টিং পাউডাৰ আমি ব্যৱহাৰ কৰোঁ তেনেকৈ খুব ভাল লগা কথা যে এণ্টি ফাংগেল যিবিলাক ডাষ্টিং পাউডাৰ থাকে এই ফাংগেল মানে ডাষ্টিং পাউডাৰবিলাকে আমাৰ ঘামচি প্ৰতিৰোধতো যথেষ্ট সহায় কৰে আৰু কিবা কাৰণত যদি ঘামচি হৈও যায় তাতো প্ৰতিৰোধ কৰাত মানে ভাল কৰাত এই এণ্টি ফাংগেল ডাষ্টিং পাউডাৰবিলাকে সহায় কৰে তাৰ লগতে ঘামচিত আৰু এটা আমাৰ কেলামিন লোচন পায় সকলোৱে ফাৰ্মাচীত গৈ কেলামিন লোচন বুলি ক'লেই হ'ল কেলামিন লোচন যদি আনি পেলাই সেইটো অৱশ্যে চিকিৎসকৰ পৰামৰ্শ নহ'লেও আমাৰ ল'ৰা ছোৱালী বা ডাঙৰ মানুহেও আমি কেলামিন লোচন এটা আনি ঘামচিক মানে প্ৰতিৰোধ কৰিবলৈ বা প্ৰতিকাৰ কৰিবলৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ঘামচি প্ৰতিৰোধে আৰু এটা আমাক যিসকলৰ চুগাৰ নাই সেইসকলে এটা গৰমৰ দিনত আপোনাৰ বেছিকৈ পানী সেৱন কৰিব লাগে তাৰপিছত নাৰিকলৰ পানী সেৱন কৰিব লাগে পৰাপক্ষত ক'ল্ড ড্ৰিংকছ জাতীয় বস্তু ব্যৱহাৰ কৰিব নালাগে আৰু আমাৰ এটা প্ৰাচীন আয়ুৰ্বেদীয় বস্তু আছে সেইটো হ'ল গুলকণ্ড যিসকলৰ চুগাৰ নাথাকে সেইটো গোলাপ ফুলৰ পাহিৰ পৰা আৰু মিঠা সামগ্ৰী চেনি বা এনেকুৱা আপোনাৰ মিচিৰি জাতীয় সামগ্ৰীয়ে বনোৱা এটা ঔষধি পদাৰ্থ সেইটো হ'ল গুলকণ্ড এই গুলকণ্ড খাই থাকিলেও কিন্তু ঘামচিৰ পৰা প্ৰতিকাৰ পাব পাৰি প্ৰতিৰোধ পাব পাৰি আৰু তাৰ লগতে মানে শৰীৰত যিটো মানে গৰমৰ কাৰণে যিটো মানে দাহ মানে বাৰ্ণিং সেন্সেশ্যন যিটো আমি অনুভৱ কৰোঁ মানে অত্যাধিক গৰমৰ কাৰণে সেইটোৰ পৰা আমি বহুখিনি বাচি থাকিব পাৰোঁ এই গুলকণ্ড খাই পেলাই আৰু এটা আমি ছাৰ সমস্যা দেখা যায় যে ছানবাৰ্ণ সাংঘাতিক ধৰণে ছানবাৰ্ণ হয় আৰু আমি কি কৰোঁ যে ফাৰ্মাচী এখনলৈ যাওঁ ক্ৰীম এটা লৈ আমি সানো সেইটো
কৰা উচিত নে অনুচিত বা ছানবাৰ্ণৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি দেখোঁ যে বহুতে সম্পূৰ্ণভাৱে গা আমি আৱৰণ আমি পৰিধান কৰোঁ গতিকে আমি কেনেকুৱা ধৰণৰ আমি মানে ব্যৱস্থা ল'লে আমি ছানবাৰ্ণৰ পৰা বাচি থাকিব পাৰোঁ এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে সেইটো কাৰণে আপোনালৈ ধন্যবাদ থাকিল কথা হ'ল কি আমাৰ বহু ধৰণৰ ছানস্ক্ৰীন থাকে কেমিকেল ছানস্ক্ৰীন ফিজিকেল ছানস্ক্ৰীন আৰু এনেকুৱা ধৰণৰ কিছুমান মিক্স ছানস্ক্ৰীনো থাকে কেমিকেল ফিজিকেল দুইটা থকা আৰু আপোনালোকে কথাটো মন কৰিছে নে নাই নাজানো আজিকালি যিমান মানুহৰ গালত মানে যিটো ক'লা চৰম পৰা বুলি কয় বা মেলাজমা জাতীয় মানে অসুবিধাৰ সৃষ্টি হয় সমস্যাৰ সৃষ্টি হয় আগৰ দিনত কম্পেয়াৰেটিভলি আমাৰ কিন্তু আইতাহঁতৰ দিনত আপোনাৰ এই মেলাজমাৰ সমস্যাটো বহু ধৰণৰ নাছিল ইয়াৰ এটা কাৰণ আছিলে কি সেইটো সময়ত আপোনালোকে মন কৰিব উৰণিৰ ব্যৱহাৰটো বহুত বেছি আছিল উৰণি এটা খুব ভাল ফিজিকেল ছানস্ক্ৰীন হয় গম পাইছেনে উৰণিয়ে ধুনীয়াকৈ মানে মানুহক ৰ'দৰ পৰা বচাই ৰাখিছিলে হয়নে তাৰপিছত আপোনাৰ জাপি ব্যৱহাৰ কৰিছিলে খুব পথাৰলৈ যাওঁতে জাপি লৈছিলে হয়নে ছাতিৰ ব্যৱহাৰটো আছিলে কিন্তু আটাইতকৈ দুটা বস্তুৱে মানুহক সহায় কৰিছিলে মতা মানুহক জাপিয়ে সহায় কৰিছিলে এজ এ ফিজিকেল ছানস্ক্ৰীন আৰু মাইকী মানুহক মানে উৰণিয়ে সহায় কৰিছিলে গতিকে আজিকালি যিহেতু উৰণিটো কমিল সেইটো কাৰণে কি হ'ল ছানবাৰ্ণৰ সমস্যাটো কিন্তু বাঢ়িল তাৰ ঠাইত আমি এনেকুৱা ধৰণৰ কেমিকেল বা ফিজিকেল ছানস্ক্ৰীন জিংক অক্সাইড বা এনেকুৱা ধৰণৰ মানে সামগ্ৰী আমি ব্যৱহাৰ কৰিব লগা হ'ল আৰু ইয়াতো কিছুমান কথা থাকে কিছুমান ছানস্ক্ৰীন ধৰক জেল বেছত থাকে কাৰোবাৰ তৈলাক্ত অইলি স্কিন যদি হয় তেওঁলোক জেল বেছ লাগিব বা কাৰোবাৰ স্কিন যদি শুকান হয় তেওঁক আকৌ জেল বেছৰ ছানস্ক্ৰীন দিলে তেতিয়াহ'লে আকৌ স্কিনখন আৰু বেছি ড্ৰাই হৈ যাব সেই তেতিয়া ড্ৰাই স্কিনত আমি ক্ৰীম বা লোচনযুক্ত মানে লোচন বেছত থকা ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগিব আৰু কিছুমান চেনচিটিভ স্কিন থাকে তেওঁলোকক ছানস্ক্ৰীনটো চিকিৎসকে তেখেতৰ ছালখন মানে অকণমান পৰীক্ষা কৰি পেলাইহে ছানস্ক্ৰীনটো দিয়া হয় সেইটো কাৰণে পৰাপক্ষত এজন অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ গৈ ছানস্ক্ৰীন যিহেতু দীঘলীয়া সময়ৰ কাৰণে লগাবলগীয়া হয় আৰু বিভিন্নজন অভিজ্ঞ ছালৰ চিকিৎসক আছে তেখেতসকলৰ ওচৰলৈ গৈ পেলাই আপোনাৰ পৰামৰ্শ ল'ব পাৰে হয় চিকিৎসক আছে গতিকে কছমেটলিষ্টসকল আছে তেওঁলোকৰ ওচৰলৈ গৈ পেলাই পৰামৰ্শ লৈ পেলাই এটা যাৰ কাৰণে যি ধৰণৰ ছানস্ক্ৰীন প্ৰয়োজন তেনেকুৱা ধৰণৰ ছানস্ক্ৰীন লোৱাটো খুব দৰকাৰ ঠিক আছে তেতিয়াহ'লে ছাৰ আমি আপোনাক ধন্যবাদ জনাইছোঁ আমি আজি ছাৰৰ পৰা গম পালোঁ যে গৰমৰ দিনত আমি কি সাৱধানতা ল'লে আমি বিভিন্ন ধৰণৰ চৰ্মৰ ৰোগৰ পৰা বাচি থাকিব পাৰোঁ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে পৰৱৰ্তী খণ্ডত আমি ছাৰৰ লগত আলোচনা কৰিম সুস্থ জীৱন যাপন আমি কি ধৰণে কৰিব পাৰোঁ বা আমি কেনেকুৱা ধৰণৰ এটা জীৱন প্ৰণালী মানি চলিলে আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ যেনে ডায়েবেটিছ বা আমি বিভিন্ন ধৰণৰ তেনেকুৱা যিসমূহ বেমাৰ আছে সেইসমূহৰ পৰা হাত সাৰি থাকিব পাৰোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব